ইউটিউব চ্যানেল বন্ধুসকল মেট্রিক পরীক্ষার রেজাল্ট যেটো বন্ধুসকল মেট্রিক পরীক্ষা সেকেন্ডারি রেজাল্ট প্রতি বছরে মোর চ্যানেলের উপর আপডেট দিয়া হয় আর প্রতি বছরে ইমান সাপোর্ট মোর আশীর্বাদ জানাইছে আর মোর চ্যানেলত যিমান সাপোর্ট মোর আশীর্বাদ জানাইছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছো বন্ধুসকল সকলোক ইমান সাপোর্ট মৰম জানাইছে আৰু সকলো মোর চ্যানেলটো সাবস্ক্রাইব কৰিছে আপোনালোকে যদি সাবস্ক্রাইব কৰা নাই বন্ধুসকল এতিয়ালৈকে অনুগ্ৰহ কৰি আপোনালোকে চ্যানেলটো সাবস্ক্রাইব কৰি দিব অসম চৰকাৰ যিকোনো খবৰ হওক মেট্রিক হাই সেকেন্ডারি পরীক্ষার সকল আপডেট দিয়া হয় মেট্রিক পরীক্ষার বিশেষকৈ আজিৰ এইটো ভিডিঅ'ত মেট্রিক পরীক্ষার আপডেট দিয়া হ'ব বহুত ভাল খবৰ বন্ধুসকল ইতিমধ্যে স্বাস্থ্য আপোনালোকৰ হাততে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই জনাইছে যে আপোনালোকৰ হাততে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো হাততে বিহুৰ আগতে হাততে দিয়া হ'ব ফাইনালি বন্ধুসকল মই কৈছোঁ মই ডাইৰেক্ট ডেট এটা জনাই দিম বন্ধুসকল এইটো ডেট মতে 100% আপোনালোক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিয়া হ'ব বন্ধুসকল আৰু সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৱে গম পায় বন্ধুসকল কাৰণ 3-4 লাখ ল'ৰা ছোৱালী আছে সকলোৱে গম পোৱাটো প্ৰয়োজন আছে যাতে সকলোৱে গম পায় আৰু যোৱা বছৰৰ নিচিনা যেনেকৈ দেৰিকৈ দিয়া হৈছিল এবাৰ তেনেকৈ দিয়া নহয় তাতকৈ আগত দিয়া হ'ব যোৱা বছৰ যদি 3 মাহ পিছত দিয়া হৈছিল এবাৰ 2 মাহ পিছত দিয়া হ'ব বন্ধুসকল ফাইনালি হাততে বিহুৰ আগতে আপোনালোকৰ হাততে মেট্ৰিক পৰীক্ষাৰ হাততে ৰিজাল্ট দিয়া হ'ব মোটামুটি মই ডাইৰেক্ট ডেটটো জনাই আছো বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব আৰু আপোনালোকক হাততে মই কৈছোঁ মই যিকোনো আপডেট মেট্ৰিক পৰীক্ষাৰ আপডেট হওক ৰিজাল্ট ডেট হওক হাই সেকেন্ডারি পৰীক্ষাৰ ৰিজাল্ট ডেট হওক যিকোনো আপডেট হওক মই সময়মতে আপোনালোকক দায়িত্ব সহকাৰে আপডেট দিওঁ বন্ধুসকল আৰু আজি এইটো বছৰৰ হাততে ফাৰ্ষ্ট ভিডিঅ' মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত বন্ধুসকল ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব আৰু ৰিজাল্টটো আপোনালোকৰ 12 হাততে এপ্ৰিল তাৰিখে ৰিজাল্টটো অহাৰ 100% চান্স আছে বন্ধুসকল 12 এপ্ৰিল তাৰিখে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছে এই শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে যে আপোনালোকৰ হাততে 12 এপ্ৰিল ডাইৰেক্ট ডেটটো জনা নাই কিন্তু মই ডাইৰেক্ট যেটো ডেট জনাইছো 12 এপ্ৰিল বন্ধুসকল 100% আহিব আৰু মই যিবোৰ আপডেট আগতে দিছো বন্ধুসকল সেইবোৰ আপডেট একেবাৰে সঁচা হৈছে সেইবে কৈছো আপোনালোকে কোনো টেনচন নকৰিব মিছা বুলি ফেক বুলি নাভাবিব আপোনালোকে প্ৰমাণ কৰি চাব মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখক আপোনালোকে লাইভ প্ৰুফ সহকাৰে প্ৰমাণ পাব যে ৰিজাল্টটো 12 তাৰিখে আহে নে নাই বন্ধুসকল আপোনালোকে সাধাৰণতে মই অলপ হলেও গম পাও বা মই সাধাৰণতে আগৰ পৰা ভিডিঅ' বনাই আছো 3-4-5 বছৰ ধৰি বন্ধুসকল অলপ হলেও এক্সপেৰিয়েন্স আছে বন্ধুসকল সেইবে কৈছো সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মেট্ৰিক পৰীক্ষাৰ যেটো এইবাৰৰ পিছত আৰু কোনো ধৰণৰ মেট্ৰিক পৰীক্ষাৰ নহয় বন্ধুসকল এইবাৰ বহুত সাধাৰণতে ৰিজাল্টৰ অপেক্ষাত ল'ৰা ছোৱালী বা মাক দেউতাকে সকলো অপেক্ষাত আছে বন্ধুসকল আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ সাধাৰণতে 12 এপ্ৰিল তাৰিখে দিয়া হ'ব বিহুৰ আগত দিয়া হ'ব 100% আহিব বন্ধুসকল আৰু যোৱা বছৰৰ নিচিনাকৈ এইবাৰ হাততে দেৰিকৈ দিয়া নহয় হেতু মই কৈছো বন্ধুসকল আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই ইতিমধ্যে যোৱাকালি বৃহৎ ঘোষণা এখন কৰিছে আপোনালোকক মই ভিডিঅ'ৰ ক্লিপ যদি চাব লাগে আপোনালোকক মই জনাই দিম কমেন্ট বক্সত জনাব মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী কি কৈছে আপোনালোকক যদি ভিডিঅ' ক্লিপ লাগে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 12 এপ্ৰিল তাৰিখ অপেক্ষা কৰক মাত্ৰ অলপ কেইদিন 10 দিন সময় আছে বন্ধুসকল 10 দিন পিছতে আপোনালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো ফাইনালি পাব 100% পাব মানে ফাইনালি পাবই বন্ধুসকল সকলো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই সঁচা কৈছো